নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 11 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে মুছলমান আৰু মিয়া শব্দ দুটা জ্বলা দিয়ে সানাৰ দৰে এফালে সোৱাদ লবলৈও নেৰে আৰু আনফালে জ্বলা জ্বলা বুলি চিঞৰিবলৈও নেৰে আমি মিয়াৰ সমৰ্থক নহয় আমি অসম চুক্তিৰ সমৰ্থক এইদৰে মন্তব্য কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ পলাক্কি দাসে পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সংখ্যালঘু সমষ্টিত অখিল গগৈ ঘূৰি ফুৰিছে উজনি অসমত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হলে মাত নামাতে অখিল গগৈ এজন ইণ্টাৰনেশ্যনেল হে জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে বিধায়ক অখিল গগৈক এবাৰ তুলা ধুনা দিছে আন এটা খবৰ হৈছে দেশত নিবনুৱাৰ সংখ্যা ইমানেই বাঢ়িছে যে চাউল দালি পৰ্যন্ত বিনামূলীয়া দিব লগা পৰিস্থিতিৰ সূচনা হৈছে এয়াই দেশৰ উন্নতি এটাকৈ বিনামূলীয়া কৰি থাকোঁতে এদিন অসমখনেই বহিৰাগতৰ বাবে বিনামূলীয়া হৈ যাব চাই থাকক আপুনি এইদৰে মন্তব্য কংগ্ৰেছৰ মুখপাত্ৰ পলাক্কি দাসে পৰৱৰ্তী খবৰ মৰিয়নিত অখিল গগৈ নিৰ্বাচন খেলিলে ৰাজহাৰ নহয় কিবা কিবি ভাঙি যাব শিৱসাগৰত একো উন্নয়ন নকৰিলে 5 বছৰ কেৱল মিয়া মুছলমান মহিলাক চুমা খাই থাকিলে বিধায়ক অখিল গগৈ তীক্ষ্ণ সমালোচনা কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ফালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৈছে যে এইবোৰ অভদ্ৰ আৰু অদৰকাৰী মানুহৰ কথা কলে মই কানেৰে নুশুনা হৈ যাওঁ অখিল গগৈৰ নাম ললেই কানেৰে নুশুনে হেনো বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে খন্দিয়াৰ পৰৱৰ্তী খবৰ হৈছে কংগ্ৰেছ চৰকাৰ আহিলে সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা অখিল গগৈয়ে এই ডাঙৰ ঘোষণা কৰিছে কংগ্ৰেছ চৰকাৰ আহিলেই সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা সংখ্যালঘু লোকক বৃহৎ প্ৰতিশ্ৰুতি দিছে এইবাৰ বিধায়ক অখিল গগৈয়ে বিজেপিক উফৰাই কংগ্ৰেছ ৰাইজৰ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰক কংগ্ৰেছ চৰকাৰত অখিল গগৈক থাকিবলৈ দিয়ক যিদিনা আমি চৰকাৰ গঠন কৰিম 2 বছৰৰ ভিতৰত চৰকাৰ গঠন কৰিম বানপানী গৰাখহনীয়াত পৰি মাটি হেৰুৱাসকলে পাব ভূমিৰ পট্টা যাৰ মাটি দখলত আছে কিন্তু পট্টা নোপোৱাসকলক প্ৰদান কৰা হ'ব পট্টা সংখ্যালঘু অধ্যুষিত সমষ্টি খ্ৰীষ্টগ্ৰামত এই বৃহৎ ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আন এটা খবৰ হৈছে হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ নাম কৰ্তন হল ভোটাৰ তালিকাৰ পৰা কৰ্তন হল মুঠ 4,78,992 গৰাকীকৈ লোকৰ যিকোনো অভিযোগৰ বাবে আপুনি ডায়াল কৰক 1950 এটা ডাঙৰ খবৰ হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ নাম কৰ্তন হল ভোটাৰ তালিকাৰ পৰা কৰ্তন হল মুঠ 4,78,992 গৰাকী লোকৰ নাম ইয়াৰে হাজাৰ হাজাৰ লোক উচ্ছেদিত নাগৰিক উচ্ছেদিত লোকসকলে পুনৰ নাম উঠাব পাৰিব ভোটাৰ তালিকাত কিন্তু তেওঁলোকৰ থাকিব লাগিব বৈধ নথিপত্ৰ থাকিব লাগিব তেওঁলোকৰ স্থায়ী ঠিকনা উচ্ছেদ হোৱা অঞ্চলৰ পৰা নাম কৰ্তন কৰা হল হাজাৰ হাজাৰ উচ্ছেদিতৰ উচ্ছেদস্থলীৰ পৰা আঁতৰি গৈ যি স্থানত থাকে তাৰ পৰা ভোট দিব পাৰিব ভাড়াঘৰত থাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব উচ্ছেদিতই কিন্তু বৈধ নথিপত্ৰ আৰু স্থায়ী ঠিকনা নাথাকিলে সম্পূৰ্ণ কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা নাম উৰিয়াম ঘাটৰ 11,000 উচ্ছেদিতৰ নাম কৰ্তন হৈছে এইবাৰ খচৰাত এইসকল উচ্ছেদিতয়ো ভোটদান কৰিব পাৰিব স্থায়ী ঠিকনাৰ পৰা 5,23,680 গৰাকী ভোটাৰে এইবাৰ সলনি কৰিছে নিজৰ ঠিকনা আপোনাৰ নাম কৰ্তন হৈছেনে এতিয়াই আপুনি পৰীক্ষা কৰি লওক পৰৱৰ্তী খবৰ এক মানসিক ৰোগত আক্ৰান্ত হৈ পৰিছে অখিল গগৈ বিতৰ্কিত অশ্লীল মন্তব্যৰে অখিলে সকলোতে তেওঁৰ নাম চৰ্চাত থকাটো বিচাৰে তেওঁ এনে মন্তব্য কৰিলেও তেওঁৰ একো আহে নাযায়
তেওঁৰ যদি মানসিক স্বাস্থ্য বেয়া আশু আৰোগ্য কামনা কৰিলো উজনিৰ ৰজা অখিল গগৈ সন্দৰ্ভত এইদৰে ডাঙৰ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আন এটা খবৰ সংখ্যালঘু কৰা উচ্ছেদ হল বিজেপি নিৰ্বাচন জিকাৰ এক হাতিয়াৰ মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে ভাল পাব হিন্দুৰ ভোট লাভৰ স্বাৰ্থতে মুছলমানক কৰিছে উচ্ছেদ অসমৰ যতেই মুছলমান দেখে তাতেই ঘৰ ভাঙি দিয়ে অসমৰ যতেই মুছলমান দেখে তাতেই বিদেশী বুলি অত্যাচাৰ কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ মহাবিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ এবাৰ বিধায়ক অখিল গগৈ হিন্দু মুছলমানৰ ৰাজনীতি নকৰাকৈ নিৰ্বাচনত জিকি দেখুৱাবলৈ চ্যালেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংখ্যালঘুক কৰা উচ্ছেদ হল বিজেপিৰ নিৰ্বাচন জিকাৰ এক হাতিয়াৰ মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে ভাল পাব হিন্দুৰ ভোট লাভৰ স্বাৰ্থতে মুছলমানক কৰিছে চৰকাৰে উচ্ছেদ অসমৰ যতেই মুছলমান দেখে তাতেই ঘৰ ভাঙি দিয়ে এই অভিযোগ ৰাইজৰ দলৰ অসমৰ যতেই মুছলমান দেখে তাতেই বিদেশী বুলি অত্যাচাৰ কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ মহাবিস্ফোৰক মন্তব্য ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ সাংসদ আসাদুদ্দিন ওৱেইছিয়ে এক প্ৰকাৰ টিউবলাইট আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাৰতত হিন্দুৱে প্ৰধানমন্ত্ৰী হ'ব পাৰে বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যৰ পাছতেই জাগুৰ খাই উঠিছে বিৰোধী নেতা এআইএমএমৰ নেতা আসাদুদ্দিন ওৱেইছিৰো বিস্ফোৰক মন্তব্য অতি নিম্ন চিন্তাৰ মানুহ হিমন্ত বিশ্ব শৰ্মাৰ মগজুত টিউবলাইট আছে পাকিস্তানৰ আদৰ্শত বিশ্বাসী অসমৰ মুখ্যমন্ত্ৰীগৰাকী এটা ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং নিউজ পাকিস্তানৰ সংবিধান মতেহে এটা সম্প্ৰদায়ৰ লোকে প্ৰধানমন্ত্ৰী হ'ব পাৰে ভাৰতত বাবা চাহেব আম্বেদকাৰৰ সংবিধান মানি চলা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে আক্ৰমণ সাংসদ আসাদুদ্দিন ওৱেইছিৰ আমি জনাই আছো সন্ধিয়াৰ পৰৱৰ্তী খবৰ ধুবুৰীক শিৱসাগৰ বনাম এবাৰ তিনিচুকীয়া ডিব্ৰুগড়ক ধুবুৰী বনাম কংগ্ৰেছত যোগদান কৰিয়েই এইদৰে মন্তব্য আজি ৰেজাউল কৰিম চৰকাৰৰ এটা ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং কংগ্ৰেছত যোগদান কৰিছে আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে আনুষ্ঠানিকভাৱে যোগদান কৰিছে কংগ্ৰেছত যোগ দিয়েই নতুন অসম গঢ়াৰ সংকল্প ৰেজাউল কৰিম চৰকাৰৰ শিৱসাগৰক মই ধুবুৰী বনাম ধুবুৰীক শিৱসাগৰ বনাম তিনিচুকীয়াক ধুবুৰী বনাই একেলগে আগবাঢ়ি যাম পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি আগুৱাই লৈ যাম ভয় আৰু শংকা আঁতৰোৱাৰ বাবে গৌৰৱ গগৈৰ পিছত মই সেনানী হিচাপে আছো হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰা আঁতৰাই অসম বচাবলৈ মই সৈনিক হৈ থাকিম জাতি মাটি বচাবলৈ গৌৰৱ গগৈৰ নেতৃত্বত সৈনিক হিচাপে কাম কৰিম সংখ্যালঘু লোকৰ আস্থা সংখ্যালঘু লোকৰ বিশ্বাস কংগ্ৰেছ দলত মই সদায় ৰাখিম আমি নিশ্চিত গৌৰৱ গগৈয়ে আমাৰ জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰিব সকলোকে আগুৱাই নি অসমখনক আগবঢ়াই নিব কংগ্ৰেছত যোগদান কৰিয়েই আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে কেইবাটাও মন্তব্য কৰিছে আন এটা খবৰ হিন্দু যুৱতীৰ সৈতে জঘন্য কাণ্ড এবাৰ কোকৰাঝাৰত উত্তপ্ত কোকৰাঝাৰত এবাৰ বিএনএছৰ 163 ধাৰা জাৰি কৰা হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত হিন্দু যুৱতীৰ সৈতে কৰা জঘন্য কাণ্ডক লৈ উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰ ৰাজপথত শ শ লোকৰ তীব্ৰ প্ৰতিবাদ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিন দুপৰতে এগৰাকী হিন্দু যুৱতীক অপকৰ্ম এটা পাখণ্ডৰ ৰফিকুল ইছলাম নামৰ পাখণ্ডটোৱে সংঘটিত কৰিছে এই জঘন্য কাণ্ড কোকৰাঝাৰ সদৰ থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ইতিমধ্যে কোকৰাঝাৰত বিএনএছৰ 163 ধাৰা জাৰি কৰা হৈছে
সমগ্ৰ ঘটনাৰ পাছতে ঠায়ে ঠায়ে অধিক উত্তপ্ত হৈছে পৰিস্থিতি। হিন্দু যুৱতীৰ সৈতে কৰা জঘন্য কাণ্ডকে এতিয়া কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতিৰ বিৰাজ কৰিছে। আগবঢ়াইছো পৰৱৰ্তী খবৰ। উচ্ছেদ স্থবিৰ নহয় অসমত, ধাৰাবাহিকভাৱে চলিয়ে থাকিব। এইবাৰ 12 লাখ বিঘা ভূমিত চলিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বুলডোজাৰ। অসমত বেদখলকাৰী অচিনাকি বিদেশীক ৰেহাই দিয়া নহ'ব। ৰাজ্যত ধাৰাবাহিকভাৱে চলিয়ে থাকিব উচ্ছেদ অভিযান। ৰাজ্যত প্ৰতিখন জিলাতে পৰ্যায়ক্ৰমে চলিব উচ্ছেদ অভিযান। ৰাজ্যৰ মুঠ 12 লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব। এতিয়া মাত্ৰ 1,60,000 বিঘা ভূমিহে উচ্ছেদ মুক্ত কৰা হৈছে। অচিনাক্ত বিদেশীৰ বিৰুদ্ধেও কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। নিৰ্দিষ্ট প্ৰমাণ পালে মাত্ৰ 24 ঘণ্টাতে দেশৰ বাহিৰ কৰা হ'ব অচিনাকিক। ডিচিৰ ওচৰত অভিযোগ দিলেই দেশৰ বাহিৰ কৰা হ'ব অচিনাক্ত লোকক। বেদখলকাৰী আৰু অচিনাকি লোকৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰটো হৈছে ট্ৰাম্পৰ শুল্ক নীতিৰ ভৱিষ্যত কি? 14 জানুৱাৰীত মাৰ্কিন শীৰ্ষ আদালতে প্ৰদান কৰিব ঐতিহাসিক ৰায়দান। ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ সামগ্ৰীৰ ওপৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আৰোপ কৰা গধুৰ আমদানি শুল্ক আইনসন্মত নে নহয় সেই সন্দৰ্ভত অহা 14 জানুৱাৰীত মাৰ্কিন উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায়দান কৰিব। এই ৰায়দানৰ ওপৰত বিশ্বৰ দেশসমূহৰ ভৱিষ্যত বাণিজ্য নীতি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ স্থিতি নিৰ্ভৰ কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই গোচৰৰ ৰায়দান প্ৰথমে 9 জানুৱাৰীত ঘোষণা কৰাৰ কথা আছিল যদিও আদালতে উক্ত তাৰিখ 14 জানুৱাৰীলৈ পিছুৱাই দিছে। ডনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত বিভিন্ন দেশৰ সামগ্ৰীৰ ওপৰত যি শুল্ক আৰোপ কৰিছিল সেই সিদ্ধান্তৰ আইনী বৈধতাক লৈ বৰ্তমান আমেৰিকাত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ট্ৰাম্প প্ৰশাসনে 1977 চনৰ এক আইন ইণ্টাৰনেশ্যনেল ইমাৰ্জেঞ্চি ইকনমিক পাৱাৰ্ছ এক্ট চমুকৈ IEEPA ব্যৱহাৰ কৰি এই শুল্ক আৰোপ কৰিছিল। এই আইনে ৰাষ্ট্ৰপতিক জৰুৰীকালীন অৱস্থাত কিছু বিশেষ অৰ্থনৈতিক ক্ষমতা প্ৰদান কৰে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে জৰুৰীকালীন অৱস্থাৰ দোহাই দি ৰাষ্ট্ৰপতিয়ে নিজ ইচ্ছা অনুসৰি এনেদৰে শুল্ক আৰোপ কৰিব পাৰিবনে? ইতিমধ্যে US কোড অফ ইণ্টাৰনেশ্যনেল ট্ৰেড আৰু ফেডাৰেল চাৰ্কিট কোড অফ এপিলছে ট্ৰাম্পৰ এই সিদ্ধান্তক অবৈধ বুলি অভিহিত কৰিছে। আদালতৰ মতে আমেৰিকাৰ সংবিধান অনুযায়ী শুল্ক বা কৰ আৰোপ কৰাৰ ক্ষমতা কেৱল কংগ্ৰেছৰ হাততহে ন্যস্ত থাকে, ৰাষ্ট্ৰপতিৰ হাতত নহয়। অহা 14 জানুৱাৰীত উচ্চতম ন্যায়ালয়ে মূলতঃ দুটা গুৰুত্বপূৰ্ণ দিশত সিদ্ধান্ত ল'ব। প্ৰথম সিদ্ধান্ত, ৰাষ্ট্ৰপতিৰ হাতত IEEPA আইনৰ অধীনত শুল্ক আৰোপ কৰাৰ সাংবিধানিক অধিকাৰ আছেনে? দ্বিতীয়, যদি এই শুল্ক নীতি অবৈধ বুলি ঘোষিত হয় তেন্তে চৰকাৰে ইতিমধ্যে সংগ্ৰহ কৰা ধন উভতাই দিব লাগিবনে? যদি আদালতৰ ৰায় ট্ৰাম্পৰ পক্ষত যায় তেন্তে ভৱিষ্যতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যিকোনো সময়তে একচ্ছত্ৰীভাৱে কৰ আৰোপ কৰাৰ ক্ষমতা লাভ কৰিব। ই কেৱল আমদানিৰ ওপৰতে নহয় বৰঞ্চ সম্পত্তি বা বিক্ৰী কৰৰ বাবে আনুষংগিক ক্ষেত্ৰতো প্ৰভাৱ পেলাব পাৰে। আমি জনাই গৈছো এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ। কাছাৰত চোৰাং সামগ্ৰী জব্দ, এই 2 সৰবৰাহকাৰীক আটক কৰা হৈছে। বৰখলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হুজুৰিৰ নেতৃত্বত আৰক্ষীয়ে শিলচৰ হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাচৰা টোল গেটত ওচৰত এখন বাহন তালাচী চলাই 28 বস্তা আফুগুটি আৰু 240 বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হৈছে।
চোৰাং সামগ্ৰীৰ বিৰুদ্ধে বৃহৎ সাফল্য লাভ কৰে কাছাৰ আৰক্ষীয়ে। বৰখলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হুজুৰীৰ নেতৃত্বত আৰক্ষীয়ে শিলচৰ হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ বলাচৰা টোলগেটৰ সন্মুখত এখন বাহন জব্দ কৰিছে, য'ত 2গৰাকীকৈ লোকক তালাচী চলোৱা হৈছে। জব্দ কৰা আফুগুটি আৰু চুপাৰীৰ ওজন ক্ৰমে 1.5 টন আৰু 19 টন। ইফালে এই সামগ্ৰীখিনি জব্দ কৰাৰ পিছত আৰক্ষীয়ে হাইলাকান্দিৰ লালা, শ্ৰীভূমি জিলাৰ বদৰপুৰ আৰু কাছাৰৰ কালাইনত অভিযান চলাইছে। অভিযানৰ কালত আৰক্ষীয়ে 33 টন বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হৈছে।